বন্ধুসকল কিছু সময় পূৰ্বে আপোনালোকৰ এডিআৰই চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ল আৰু যিখিনি ক্যান্ডিডেটছে কোৱালিফাই কৰিলে আপোনালোকক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে আৰু যিখিনি ক্যান্ডিডেটছে কোৱালিফাই কৰিব নোৱাৰিলে আপোনালোকে টেনচন নলব কাৰণ ইমান লাখ লাখ ক্যান্ডিডেটছৰ মাজত আপোনালোকে ৰিটেন এক্সামটো কোৱালিফাই কৰাটো ইমান এটা সহজ কথা নহয় তো মই আপোনালোকক কম যে আপোনালোকে প্ৰিপাৰেচন কৰি থাকক প্ৰিপাৰেচন এৰি নিদিব কাৰণ এডিআৰই 3.0 আহি আছে এডিআৰই 3.0 নহয় আৰু বহুত এক্সামছ আহিব আপোনালোকৰ অসম চৰকাৰৰ আন্ডাৰত আৰু সেন্ট্ৰেল গভৰ্ণমেন্টৰ আন্ডাৰটো বহুত এক্সামছ ওলাই থাকে সেয়াও আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰে তো এতিয়া আহিছো আপোনালোকৰ কাট অফৰ কথা তো চাওক কাট অফটো তেওঁলোকে অফিচিয়ালি একো দিয়া নাই কিন্তু মই আপোনালোকৰ কেদিনমান আগতে এটা ভিডিও দিছিলো য'ত মই কৈছিলো যে আপোনালোকে যদি ৰিটেন এক্সামৰ লগত যোনটো ৰিটেন এক্সামৰ অফিচিয়েল কাট অফ আছিলে তাৰ লগত আপোনালোকে 10 মাৰ্ক এটা যোগ কৰক তো যোনটো মাৰ্কস আহে সেইটো উচৰাচৰি আপোনালোকৰ কাট অফটো থাকিব তো হয়তো তাৰ উচৰাচৰি গৈছে হলো আপোনালোকৰ মতামত দিব যে কিমান মান গৈছে কাট অফ আৰু লগতে আপোনালোকে কিমান ৰিজাল্টটো জনাব নাপাহৰিব কমেন্ট বক্সত আৰু এতিয়া আহিছো আপোনালোকৰ এপইন্টমেন্টৰ কথা তো যিখিনি ক্যান্ডিডেটছে কোৱালিফাই কৰিলে আপোনালোকক এপইন্টমেন্ট দিয়া হ'ব 25 তাৰিখে খানাপাৰা ভেটেৰিনেৰী ফিল্ডত কি আপডেট থাকে মই সকলোখিনি জনাম এই মোৰ ভিডিও থ্ৰু দি তো চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো আজি ইমানে আছিল ধন্যবাদ।